জাপানিজ এনকেফেলাইটিছৰ লগতে ডেংগু আৰু মেলেৰিয়া জুন মাহৰ পৰা এটা পিক ছিজন যেতিয়াই বৰ্ষা যিটো আৰম্ভ হয় ৰেইনি ছিজন আৰম্ভ হোৱাৰ লগে লগে জুন জুলাই আগষ্ট ইভেন ছেপ্টেম্বৰ অক্টোবৰতো আজিকালি ডেংগু ফিভাৰ দেখা গৈছে তো এতিয়ালৈকে আমাৰ জখলাবন্ধা ব্লক পিএইচচিৰ আণ্ডাৰত সোণাই গাঁৱত এজন ব্যক্তি সুজিত চাংমাই বৰুৱা 64 ইয়াৰ্ছ তেখেত ৰিটায়াৰ্ড পাৰ্চন তেখেতৰ যোৱাকালি গুৱাহাটীৰ পৰা ৰিপৰ্ট আহিছে যে তেখেতৰ জাপানিজ এনকেফেলাইটিছ আক্ৰান্ত হৈছে তেখেতৰ মই আজি গৈছিলোঁ তালৈকে তেওঁলোকৰ হিষ্ট্ৰীটো ল'লোঁ তেওঁলোকৰ জ্বৰ 2 তাৰিখমানৰ পৰাই জ্বৰ হৈ আছিলে আৰু তেখেতে ৰিটায়াৰ্ড পাৰ্চন কাৰণে তেজপুৰত তেওঁলোকে দেখাই আছিলে তেজপুৰ আপোনাৰ দৰিকা নামৰ হস্পিটেলত দেখাইছিলে প্ৰথমতে তাৰপিছত তেখেতৰ কণ্ডিশ্যনটো ইম্প্ৰুভ নোহোৱাৰ কাৰণে তেখেতক গুৱাহাটী জিএনআৰচিলৈ ৰেফাৰ কৰি তেখেতৰ অলপমান হয়তো কনচিয়াছনেছত কিবা এটা প্ৰব্লেম দেখাৰ কাৰণে তেখেতৰ নিউৰলজি কিবা থাকিব পাৰে বুলি তেওঁলোকে জিএনআৰচিলৈ ৰেফাৰ কৰিলে জিএনআৰচিত গোটেই ইনভেষ্টিগেশ্যন কৰোঁতে তেওঁলোকৰ বিশেষ একো নোলোৱাৰ কাৰণে ডেংগু কি কয় আপোনাৰ জাপানিজ এনকেফেলাইটিছ পজিটিভ দেখালে যোৱাকালি ইভিনিঙৰ ৰিপৰ্ট তাৰপিছত তেওঁলোকে জিএনআৰচিৰ পৰা তেওঁক হেল্থ চিটি হস্পিটেললৈ ট্ৰান্সফাৰ কৰিলে মেডিচিন স্পেচিয়েলিষ্টৰ কনচাৰ্নৰ কাৰণে আৰু তেখেত এতিয়া তাতে চিকিৎসাৰত হৈ আছে আৰু বৰ্তমানে আমি আমাৰ লোকেল এৰিয়া যিখিনি আমাৰ প্ৰট'কল মতে যিখিনি এৰিয়া আপোনাৰ য'ত হৈছে পেচেণ্ট য'ত ওলাইছে সেই এৰিয়াখিনি আমি এতিয়া ITBN মানে হ'ল এইটো আপোনাৰ ইনচেক্টিচাইড ট্ৰিটেড বেড নেট মানে আঁঠুৱাবিলাক আমি ঔষধ দি তাত দি দিওঁ গাঁৱৰ মানুহৰ যিমান আঁঠুৱা চববিলাক আমি সেই ঔষধ এতিয়া এইটো ভিজা কাপোৰত শুকাইবলৈ দিয়া হয় তাৰ লগতে মাছ লাইট কালেকশ্যন হৈ আছে ক'ৰবাত আৰু যদি কিবা মেলে আছিলে ওলাই সেইটো কাৰণে হৈ আছে আৰু গধূলি আমি এতিয়া ফগিং আৰম্ভ কৰিম গতিকে ভাবো 2 দিনৰ ভিতৰত আমাৰ মাছ লাইট কালেকশ্যন কমপ্লিট হৈ যাব আৰু ITBNটো শেষ হ'ব আৰু লগতে ফগিংখিনি আমি আৰু লগত কৰিম আৰু লগতে আমি আজি ফ্লাড আৰম্ভ হোৱাৰ পৰা আমি অলৰেডি ফগিং আৰু লাইট কালেকশ্যন কামটো কৰি আছোঁ গোটেই জেগাবিলাকত মোৰ ভয় হৈছে সঁচা কথা ক'ব গ'লে মোৰ ভয় হৈছে আমাৰ কলিয়াবৰত যি ধৰণে বানত এতিয়া আক্ৰান্ত হৈ আছে গোটেই চাৰিওফালে পানীৰে ভৰ্তি হৈ আছে তো এইটো অৱস্থাত আপোনাৰ মহবিলাক বৃদ্ধি পাব তেওঁলোকৰ কাৰণে সুইটেবল কণ্ডিশ্যন হৈ আছে এতিয়া গতিকে মহবিলাক আঁতৰা ৰাস্তা আমি দেখা নাই কাৰণ পানী আমি আঁতৰাব নোৱাৰোঁ গতিকে আমি জনসাধাৰণক এইটো কথা ক'ব খোজোঁ যে অন্ততঃ তেওঁলোকে যিখিনি সময়ত গধূলি সময়ত বা আৰ্লি মৰ্ণিং আৱাৰ্ছত যেতিয়া তেওঁলোকে বাহিৰলৈ ওলাই যায় অন্ততঃ মহে যাতে নাকামুৰে সহজতে মহে নাকামুৰে তাকে দীঘল চোলা তেওঁলোকে পিন্ধাটো দৰকাৰ